বাজেটৰ ওপৰত সাধাৰণ আলোচনা অথবা ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনা কালছোৱাত সভাস্থগিতৰ প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা নিয়মানুকূল নহয়। এই পৰিপ্ৰেক্ষিতত সভাস্থগিত প্ৰস্তাৱটো গ্ৰহণ কৰিব পৰা নগ'ল আৰু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপলিচনৰ নিয়ম 61 আওতাত মই জাননীখন অগ্ৰাহ্য কৰিলোঁ। স্যাৰ জাননীখন কি আছিল আপুনি অন্তত সেইটো কৈ দিয়ক স্যাৰ। জাননীখন কি আছিল? স্যার আজিলৈকে নিয়ম এইটোৱে জাননীখন পঢ়ি দিবৰ কাৰণে অনুমতি দিয়ে স্যাৰ। আপুনি এইটো স্যাৰ মই মাননীয় সদস্য তুলিৰাম ৰাহানক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত প্লামেটিং প্ৰাইচেছ লাগিব আদং পাইনাপল আপোনাৰ পাইনাপল ফাৰ্মাৰ্ছৰ ওপৰত তেওঁলোকৰ প্ৰাইচ যিটো কমি গৈছে সেই সন্দৰ্ভত আপুনি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। প্লামেটিং প্ৰাইচেছ DLA ব্ল' টু কেকাং আদং পাইনাপল ফাৰ্মাৰ্ছ অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ইয়াতে ৰেকৰ্ড কৰা নহ'ব। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ৰেকৰ্ড কৰা নহ'ব। তুলিৰাম ৰাহানদা আরে সারে ডিসিশন দি দিলে ডিফাইজত আনক। আপনি বাজেটৰ ডিসকাশন আপনি আনিব নোৱাৰে নহয়। উত্থাপন কৰিবৰ কাৰণে সুযোগ দিয়ে আৰু নহ'লে এডজৰ্ণমেণ্ট মোচন যদি নিদিয়ে স্যাৰ অন্য ডিভাইচত এইটো আলোচনা কৰিবলৈ অন্য ডিভাইচত আনক। আজি গুৱাহাটী অন্য ডিভাইচত আনক। অন্য ডিভাইচত আপুনি আনক। না আপুনি এইমাত্ৰ কি কৈ আছিলে? আপুনি কি কৈ আছিলে? এক মিনিট গগৈ ডাঙৰীয়া, এক মিনিট মইতো সেইটোৱে কৈ আছো আপোনাক। এক মিনিট মইতো আপোনাক সেইটো ৰ'ব আপুনি মোৰ কথাটো শুনক। আপুনি কৈ আছিলে যে অন্য ডিভাইচত অনাৰ কথা, মইতো অগ্ৰাহ্য কৰা নাই। আপুনি আনিব অন্য ডিভাইচত, মই ক'লোতো আপুনি আনিব অন্য ডিভাইচত আনিব। আপুনি 30 আনক 54 আনক। আপুনি 30 আনক 54 আনক আনক মই একচেপ্ট কৰিম য়েছ। কিন্তু সেই বুলি আপুনি সাধাৰণ বাজেট আৰু সভাস্থগিত গুৱাহাটীৰ কৃত্ৰিম বানপানী স্যাৰ আৰু আপুনি কি কৈ আছে? আপুনি কৃত্ৰিম বানপানী স্যাৰ এইটো দিব কৰিব আপুনি বাজেটৰ ওপৰত। আমি এনে বহি আছো। এডজৰ্ণমেণ্ট মোচন নহয়, তুলিৰাম ৰাহান বাজেট ডিসকাশন চিন্তা থাকবে। হ'ব মই আছো। আপুনি স্পিকাৰ নহয়, আপুনি তাতে বহি লওক। prices deal at আপুনি স্পিকাৰ নহয়। to Kekang Adong. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।